আমাৰ মাজত বলি কি হে তাকেই নাজানিলে নহয়নে এতিয়া সেই বলি ইন্দ্ৰৰ লগত যুদ্ধ কৰি ইন্দ্ৰৰ হাতত পৰাস্ত হৈ মৃত্যু হয় আকৌ শুক্ৰাসুৰে জীয়াই দিয়ে শুক্ৰমুনিয়ে আকৌ ইন্দ্ৰৰ লগত যুদ্ধ কৰিব যায় এই কথাবিলাক এতিয়া সেই শুক্ৰমুনিনো কি শুক্ৰাচাৰ্য মুনিনো কি বলিনো কি ইন্দ্ৰনো কি ইন্দ্ৰৰ অসুৰৰ হাতত কিয় বাৰম্বাৰ পৰাস্ত হ'বলগীয়া হয় সেই কথা কিন্তু কোনো অনুভৱ নকৰে আমাৰ এই দেহৰূপী ইন্দ্ৰটো কাম ক্ৰোধ লোভ মোহ মায়াৰূপী ইত্যাদি অসুৰবিলাকৰ কবলত কেতিয়াও উদ্ধাৰ নহয় বাৰম্বাৰ ডুবিয়ে থাকে বাৰম্বাৰ মানে গ্ৰাহক এই ইন্দ্ৰক সেই আসুৰিক ভাৱনাবিলাকে নষ্ট কৰিয়ে থাকে এই দেহৰূপী ইন্দ্ৰ ৰজাক ভগৱন্ত কৃষ্ণইহে সদায় উদ্ধাৰ কৰিব সেইকাৰণে ভগৱন্ত কৃষ্ণৰ ওচৰত অৰ্পণ হ'ব লাগিব সেইকাৰণে ভগৱন্ত কৃষ্ণৰ ওচৰত ইন্দ্ৰই প্ৰাৰ্থনা কৰি নাৰায়ণ কৱচ লৈ পেলাই আপোনাৰ বৃত্তাসুৰক বধ কৰিব পাৰিছে গম পাইছেনে আৰু এই ইন্দ্ৰক ভগৱন্ত কৃষ্ণই বটু বামুণ ৰূপ লৈ বলিক হোটলপুৰীত যেতিয়া গছকি ৰাখিছে তেতিয়া ইন্দ্ৰ উদ্ধাৰ হৈছে ভাবক নহ'লেতো ইন্দ্ৰক ডুবাই ৰাখিব তো বাৰম্বাৰ এই দেহৰূপী ইন্দ্ৰটোক ভগৱন্ত কৃষ্ণই জীয়াই ৰাখিছে বচাই ৰাখিছে আত্মা হৃদি কল্পত থকা ঈশ্বৰে আমাক জীয়াই ৰাখিব যেতিয়া আমাৰ এই জীৱ আত্মাই কৃষ্ণৰ চৰণত অৰ্পণ হ'ব যদি এই জীৱ আত্মাটো কৃষ্ণৰ চৰণত অৰ্পণ নহয় তেনেহ'লে এই বলিৰূপী অসুৰ এই নৰকাসুৰৰূপী অসুৰ ইত্যাদি অসুৰবিলাকৰ মাজত আসুৰিক ভাৱনাবিলাকৰ মাজত ইন্দ্ৰই হাই থাকিব লাগিব পৰাজিত হৈ থাকিব লাগিব যি কি নহওক আমি ইমানখিনি গ'লোঁ গৈ এতিয়া আমি আজি আমাৰ পদৰ পৰা আছে তে এইখিনিত আমাৰ কিনো কথা কৈছে যিমানখিনি যায় সিমানখিনি আমি আলোচনা ভিত্তিত নিম ইমান দীঘল নালাগে নহয় জানো যিখিনি যায় সেইখিনি বলিৰায় দেখে হবে দেৱতাৰ জয় দানৱৰ সেনা মানে যায় যমলয় নহহে শৰীৰ মহা ক্ৰোধত কম্পিল ৰথে চৰি ধনু ধৰি ইন্দ্ৰক জাম্পিল বলি ৰজাই দেখিলে যে অসুৰৰ সম্পূৰ্ণ বিজয় মানে জয় হোৱা নাই হাৰিছে অসুৰসকল দেৱতাসকলৰ জয় হৈছে গতিকে বলি ৰজাই পুনৰ মানে ধনু ধৰি ইন্দ্ৰৰ ওপৰত জাপ দিছে বলিৰ আন্দোলয়ে পৃথিৱীও নোহে স্থিৰ লগতে ধাইলে কচয় গোটা মহাবীৰ তেওঁৰ লগত 6জন মহাবীৰ দৌৰি আহিছে বলিৰ লগত দুৰ্মুখ কাল নেমি জন্তু অনুপাম মালি হুমালি আৰু মাল্যবন্তনা দৈত্যৰ মাজত ছয়ো আতি মহাসুৰ ভৈলা অস্ত্ৰ ধৰি বলিৰ পক্ষপুৰ পাছে দৈত্য ৰাজ কৰি ধনুৰ টংকাৰ হাজাৰে কহৰ বাচি কৰিলা প্ৰসাৰ এই মানে আপোনাৰ 6জন মানে অসুৰ বলি ৰজাৰ লগত 6জন অসুৰ আহিছে তো আমাৰ এই সংসাৰত যিটো আসুৰিক ভাৱনাৰ লগত 6টা ৰিপু সদায় আহে গম পাইছেনে সেইকেইটা হৈছে দুৰ্মুখ কালনেমী জন্তু মালি হুমালি আৰু মাল্যবন্ত এই 6জন অসুৰ মানে কাম ক্ৰোধ লোভ মোহ মাৎস্য মাচাৰ্য এই 6টা ৰিপু মানে কি কৰিছে অস্ত্ৰ ধৰি ইন্দ্ৰৰ ওপৰত জাপ মাৰি পৰিছে আমাৰ দেহৰূপী ইন্দ্ৰৰ ওপৰত এই 6টা ৰিপুৱে হেঁচা মাৰি ধৰিছে আৰু মানে হাজাৰ প্ৰহৰৰ মানে হাৰ অস্ত্ৰ হিচাপে প্ৰহাৰ কৰিছে ইন্দ্ৰৰ ওপৰত অমিতৰ পানে হিষ্ট
পুষ্ট অখণ্ডল বিষ্ণুৰ প্ৰসাদে বেৰি আছে তেজ বল কাৰ্যক্ষু নকৰি আতি নিৰ্ভয় স্বভাৱে আকাশতে কাটিলা ৰকহৰভাৱে। আৰু যেতিয়া অমৃত পান কৰিছে ইন্দ্ৰই, গতিকে অমৃত পান কৰাৰ কাৰণে এই ছয় ৰিপুৰ যি প্ৰহাৰ আকাশতে কাটিব পাৰিছে। যি সেইকাৰণে কৈছে হৰি নামৰ আশ্ৰয় লৈ ভগৱন্ত কৃষ্ণৰ নামৰ অমৃত পান কৰিলে এই ছয় ৰিপুক জিনিব পাৰে। ছয় ৰিপুৰ অস্ত্ৰ হ'ব, যিবোৰ আমাৰ এই ছটা ৰিপুৰ দ্বাৰা সৃষ্টি হোৱা মনত জাগিত হোৱা ভাৱবিলাক নহয়নে? কামৰ ভাৱনাই আমাক কামুকতা কৰি পেলাই এই কামুকতাক জিনিব যদি হৰি নামত আহে, ভকতৰ সং লয়, যদি ঈশ্বৰৰ ওচৰত গুৰু ভকতৰ ওচৰত যদি শৰণ লয়, কামুকতাক জিনিব পাৰিব, লোভক জিনিব পাৰিব, মোহক জিনিব পাৰিব, গম পাইছেনে? দম্ভ অহংকাৰ ইত্যাদিসমূহক যেতিয়া জিনিব পাৰিব। নহ'লে নামত নাহিলে এই বস্তুকেইটাক জিনিব নোৱাৰে। সেই বস্তুবোৰক মানে এতিয়া কি হ'ল, নামৰ অমৃত খাইছে, সাগৰ মন্থন কৰিলে ভাল। সংসাৰ সাগৰখনত ভাল বেয়া বাছি বাছি ভাল ভাল কথা, যে সংসাৰৰ প্ৰকৃত ভাল বস্তুটোৱে হ'ল হৰি নাম, গম পাইছেনে? সংসাৰৰ সকলো মন্থন কৰি যিটো উদ্ধাৰ পায়, প্ৰকৃত শুদ্ধ বস্তুটোৱে হৈছে অমৃতটোৱে হৈছে হৰি নাম। সেই হৰি নামৰ অমৃতটো আমাক মন্থন কৰি গুৰুসকলে দি থৈ গৈছে, যে হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। গতিকে হৰি নামে মেইন সাৰ। সেই সাৰ হৰি নামৰ অমৃত যোনে পান কৰিছে, এই অসুৰবিলাকৰ অস্ত্ৰই ছেদ কৰিব পাৰে। সেইকাৰণে ইন্দ্ৰই অমৃত পান কৰাৰ লগে লগে, সাগৰ মন্থনৰ অমৃত পান কৰাৰ লগে লগে এই অসুৰসকলৰ অস্ত্ৰবিলাকে ইন্দ্ৰক বধ কৰিব পৰা নাই, বৰঞ্চ সেই অসুৰৰ অস্ত্ৰসমূহ কাটি পেলাইছে। সেইকাৰণে আমিও হৰি নামৰ অমৃত পান কৰিলে আমাৰ মন চিত্তবিলাক ইমান শুদ্ধ হৈ পৰিব যে আমি এই কামুকতা ভাৱবিলাক, ছটা ৰিপুৰ ভাৱবিলাক আমি জিনিব পাৰিম। সেইকাৰণে কৈছে আপুনি চিন্ধি হুয়া হৰি, মানে কি নিজেই ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে কৰোঁতে ভগৱন্ত যেতিয়া হৃদয়ত বাস কৰিব, তেতিয়াই তেওঁ কি হ'ল, গোস্বামী। গো মানে শৰীৰ, স্বামী মানে আত্মা কৃষ্ণ। আৰু তেওঁ যেতিয়া কৰ্ণপথে ভগৱন্ত প্ৰৱেশ কৰিব নহয়, মাধৱদেৱে লিখিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী কৰি দুৰ্বাসনা হৰে সমস্তয় জলেৰ যত কমল যে হেন শৰত কাল স্বভাৱতে নিৰ্মলকৰ। কৰ্ণপথে আমাৰ ভকতৰ হিয়াত ঈশ্বৰ প্ৰৱেশ যেতিয়া কৰিব, তেওঁ নিজেই মহন্ত। আৰু যেতিয়াই মহন্ত হ'ব, যেতিয়াই গোস্বামী হ'ব, নিজেই গোস্বামী হৈ যাব, তেতিয়া নেকি আৰু হৰি প্ৰৱেশ কৰা মানে গোস্বামী। কাৰণ স্বামী সোমাই গ'ল নহয় এই হৃদয়ত, আমাৰ যিটো মলমতি ভাৱ আছিলে চব ওলাই গ'ল। যেতিয়া হৰি সোমাই গ'ল, তেনেহ'লে তেওঁ গোস্বামী প্ৰভাৱ হ'ল। সেইজনহে গোস্বামী, টাইটেলধাৰী গোস্বামীৰ কথা কোৱা নাই ভগৱন্তই। ভগৱন্তই কৈছে গোস্বামী সেইজন যিজনে ভগৱন্তৰ নাম অহৰহৰ পান কৰি কৰ্ণপথেদি হিয়াত কৃষ্ণক বহাব পাৰিলে, এই হৃদয়ৰ মাজত ভগৱন্তক প্ৰৱেশ কৰাব পাৰিলে, সেইজনহে আচল গোস্বামী। উপাধিধাৰীজন গোস্বামী নহয়। তেওঁ লাগিলে দাস টাইটেলৰে হ'ব পাৰে, যদি ভগৱন্তৰ নাম কৰ্ণপথে প্ৰৱেশ কৰাই যদি হৃদয়ত ভগৱন্তক বহাব পাৰিছে, সেইজনেই গোস্বামী। এই দেহৰূপী গো নামৰ এই দেহটোকো যিজনে পালন কৰিব জানিলে, নিজৰ দেহাটোক যিজনে পালন কৰিলে, সেইজনেই গোস্বামী। যেনেকৈ মোৰ দেহাটোৰ অংগ কি? জিভা। জিভাক মই পালন কৰিব লাগিব, জিভাৰ পালনত মই চলিলে নহ'ব নহয়। জিভাতটো লোভ আছেই, তৃপ্তি পাবই, গতিকে তৃপ্তি ত্যাগ কৰিবলৈ চাব লাগিব, তেতিয়াই তেওঁ জিভাৰ স্বামী হ'ব। মনৰ স্বামী কেতিয়া হ'ব? নহ'লে মনেতো ইফালে ফালে বিচাৰিবই। মনৰ স্বামী হ'ব পাৰিব লাগিব, গম পাইছেনে? আমি কাণৰ স্বামী হ'ব লাগিব, ভাল বেয়া কথা বাচিব জানিব লাগিব। যোনে বাচিব জানে সেইজনেই কাণৰ স্বামী। গতিকে হৃদয়ত যাৰ ভগৱন্ত পৰি গ'ল জানিব, যোনে নিজৰ এই মানে সমস্ত শৰীৰটোক চলাব জানিলে, সেইজনেই হ'ল গোস্বামী। তাৰ বাহিৰে বেলেগ গোস্বামী কোনো নহয়। এইটোহে আচল গোস্বামী, টাইটেল ধৰা গোস্বামী নহয়। যদি সি টাইটেল তেওঁ গোস্বামী, গৈ যদি তেওঁ এই ঘুটুকত লাগি আছে, জোৱা খেলত লাগি আছে, মদ্যমাংসত লাগি আছে, পৰস্ত্ৰী হৰণত লাগি আছে, তেওঁ গোস্বামী নহয়, হয়নে? গোস্বামী এইজনেই যিজনে প্ৰকৃত হৰিনামত আছে, যিজনে হৰিনামৰ অমৃত পান কৰিলে। সেইকাৰণে কৈছে এইবিলাক অসুৰ চব বধ হৈ গৈছে, অসুৰৰ অস্ত্ৰও
ছেদ কৰিব পৰা নাই। মানে ছয় ৰিপুৰ কাল নেমি, কাল মানে সময়। দুৰ্মুখ, দুখন মুখ। কেনেকুৱা দুখন মুখ? এখন মুখেৰে হৰিনাম কয়, এখন মুখেৰে অভট মাত মাতে, তেনেকুৱা আছেই। এই নামঘৰত আহিব প্ৰভু কৃষ্ণ, অলপ পাছত গৈ দেখিব ৱাইন শ্বপতো ঘুটুককৈ মাৰি ভগৱানৰ নাম মিলাই আছে। দুৰ্মুখ, এইবিলাক দুৰ্মুখ চৰিত্ৰ। আপোনাৰ কথা গৈ তাত লগাব, তাৰ কথা গৈ তাত লগাব, এখন নহয় দুৰ্মুখ। আমি দুৰ্মুখ নহয়, আমাৰ মুখ দিছে এখন, ইয়াক দুখন কৰিব নালাগে নহয়। গতিকে চিন্তা কৰিব লাগে, এখন মুখেৰে এটাই শব্দ ওলাব লাগে, হয়নে? কমকৈ ক'ব লাগিব, তো বেছিকৈ চাব লাগিব, বেছিকৈ শুনিব লাগিব, বেছিকৈ গোন্ধ ল'ব লাগিব, কমকৈ কথা ক'ব লাগিব। সেইকাৰণে এখন মুখ। কাণ দিলে দুখন, বেছিকৈ শুনিবা। চকু দিলে দুটা, বেছিকৈ চাবা। নাক দিলে দুটা ফুটা, গতিকে বেছিকৈ গোন্ধ ল'বা। আৰু জিভা দিলে এখন, মুখ দিলে এখন, গতিকে কমকৈ কথা ক'বা, চাই চিতি কথা ক'বা। সেইকাৰণে দিছে। যদি যাৰ মুখত কমকৈ কথা নাই, এনি টাইম বকিয়ে থাকে, দুৰ্মুখ যদি হয়, তেওঁৰ জীৱনটো গ'ল আৰু। গতিকে এই দুৰ্মুখৰ অস্ত্ৰ ছেদ কৰিবলৈ হ'লে বিষ্ণু নামৰ, কৃষ্ণ নামৰ আমি অমৃত পান কৰিব লাগিব। সেইকাৰণে ইন্দ্ৰক কোনেও বধ কৰিব পৰা নাই, অস্ত্ৰসমূহ ইন্দ্ৰই কাটিছে। দেখি দৈত্যপতি আতি ক্ৰোধ গৈলা জ্বলি, দুনাই অষ্টাদশ হৰ পহাৰিলা বলি। বায়ুক লাগি দশ দুতয় গৰ্জক, চাৰি ঘুটকক চাৰি এক মহাহুতক। বায়ু বেগে আশে সৰ আকাশে প্ৰকাশী, দেখি তাক বাটতে কাটিলা ইন্দ্ৰে আশী। চন্ন ভৈল বানগণ নপাইল ওচৰ, ধনু টানি তাংকৰক ৰন্ত পুৰন্দৰ। আকৌ মানে অসুৰে কি কৰিছে? ক্ৰোধত, খঙত জ্বলি পকি দুনাই অস্ত্ৰ প্ৰহাৰ কৰিছে। ইন্দ্ৰই সেই অস্ত্ৰসমূহক বায়ু বেগেৰে পুনৰ কাটি ছন্ন ছন্ন কৰি দিছে। মানে ইন্দ্ৰৰ ওচৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই, দূৰতে সেইসকলকে কাটি পেলাব পাৰিছে। তো সেইকাৰণে কৈছে, এই ছয় ৰিপু ধাৰণ কৰি থকা লোকসকলৰ যি অশ্লীল বাক্য, অশ্লীল কথা, সেইসকলে যদি বেয়াকৈ গালি দিয়ে, যোনে অমৃত পান কৰিলে তেওঁলোকক তেওঁ দূৰতেই তেওঁলোকৰ বান কাটিছে। কাৰণ কৰ্ণপথত সোমাবলৈ দিয়া নাই আৰু। আহিলে তেওঁলোকে এইবোৰ গ্ৰাহ্য নকৰে। সেইকাৰণে কৈছে, কীৰ্তন ঘোষাৰ আখণ্ড মৰ্দনত গুৰুজনাই লিখিছিল, ভকতে কেতিয়াও পাপীৰ কথাত কাণ নিদিয়ে, নহয়নে? কলিৰ ধৰ্ম হৰিনাম জান, পাপীৰ নিন্দাত নিদিবা কাণ। গতিকে ভকতৰ কৰ্ম হৈছে পাপীৰ কথাত কাণ নিদিয়ে। যেতিয়াই কাণ নিদিয়ে তেতিয়া অস্ত্ৰবোৰ এনেই ভাগিলে। তাৰমানে হৰিনামৰ অমৃত পোৱাৰ কাৰণে ইন্দ্ৰই দূৰতে ভাঙি পেলাইছে, পাপীৰ কথাবিলাক দূৰতে গৈছে। সেইকাৰণে কৈছে যে যিজনে গুৰুক হেলা কৰে, যিজনে ভকতক নিন্দা কৰে, তেওঁ হৈছে নামৰ দ্ৰোহী। গতিকে ভকতে চিন্তা নকৰে, তেওঁলোকে মোক নিন্দা কৰিছে, গতিকে তেওঁলোকে নামৰ দ্ৰোহী হৈছে। নামৰ দ্ৰোহী মানে কি? ঈশ্বৰৰ দ্ৰোহী। ঈশ্বৰৰ দ্ৰোহী মানে কি? ভকতক নিন্দা কৰা মানে ঈশ্বৰক নিন্দা কৰা। তো ঈশ্বৰৰ দ্ৰোহী মানে কি? তেওঁ সংসাৰৰ নিজেই ৰৌ নৰকলৈ গৈ আছে। গতিকে আপুনি চিন্তাই কৰিব নালাগে, আপুনি শুদ্ধ পথতে আছে। এই কথাষাৰ বুদ্ধদেৱে আঙুলিমানক কৈছিলে, মই শুদ্ধ পথত আছোঁ, মই স্থিৰ আছোঁ, তুমিহে অস্থিৰ আঙুলিমান, তুমি স্থিৰ হোৱা। বুদ্ধদেৱে আঙুলিমানক ক'লে এষাৰ কথা। গতিকে ৰৌ নৰকত তেওঁলোকে পৰিব, ভকত নপৰে। ইমান সুন্দৰকৈ আমাক কৈছে, বলি কবুলন্ত আবে লৈবো তোৰ প্ৰাণ, আকৰ্ণ পুৰিয়া পহাৰিলা জাঠি বান, পৱন সঞ্চাৰে গয়া দৈত্যেন্দ্ৰ কপাইলা, হৃদয়তে পৰি বান পিঠিত বজাইলা। ইন্দ্ৰই যেতিয়া মাৰি দিলে,
দৈত্য মানে বলি ৰজাৰ পিঠিত বজাই দিলে জাঠিয়ে গৈ ইন্দ্ৰৰ জাঠি তো বলি ৰজা সেইকাৰণে বলি ৰজাটো মূৰ্ছা যায় ন মৃত্যু হৈ যায় পুনৰ হেৰিয়ে বচাই দি আমি নাটকখন ইয়াতে পালোঁৱেই তো বলি ৰজা ইয়াতে মূৰ্ছা যাব বড় চুট পায়া মূৰ্ছা গৈল বীৰ বলি ক্ষণকে হস্তম শুয়া ক্ৰোধে গৈলা জ্বলি ধনু এৰি ভয়ংকৰ শকতিও চাই মেঘ যেন গৰ্জে কোপে বাৱৈ কচাই এতিয়া তেওঁ মূৰ্ছা গৈ কিছু সময় পিছত আকৌ তেওঁ জাগিত হয় আৰু ভয়ংকৰ ৰূপেৰে তেওঁ চিঞৰিবলৈ আৰম্ভ কৰে থাকা থাকা ইন্দ্ৰ আজি খাইব তোৰ মুণ্ড এহি শকতি কহানি ভাষৰুহু তুণ্ড তোৰ প্ৰাণবোধি পাছে তিদশক মাৰো যত দৈত্য মাৰিলিহি সবাৰে মানহৰু তাৰপিছত পুনৰ তেওঁ মূৰ্ছাৰ পৰা জাগিত হৈ কৈছে ৰ ইন্দ্ৰ আজি তোৰ মুণ্ড ভাঙি দিম আৰু যিমান দৈত্য বধ কৰিলি তাৰ সকলো মানে প্ৰতিকাৰ মই ল'ম এই বুলি কৈছে বাসৱে বুলান্ত আবে লটক অসুৰ ক্ষণিতে কৰহ তোৰ দৰ্পকৰ চুৰ এহি বুলি অৰ্ধচন্দ্ৰ হানি সুৰপতি হাততে কাটিলা তাৰ দাৰুণ শকতি আৰু সেই অৰ্ধচন্দ্ৰ মাৰি অসুৰৰ আকৌ অস্ত্ৰ বাটতে কাটি দিছে তোৰ দৰ্প মই শেষ কৰি দিম বুলি ইন্দ্ৰই কৈছে